নমস্কাৰ আজি হৈছে 2 মে আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা জৰুৰী খবৰ আপুনি নাজানিলে পৰিব ভয়ংকৰ বিপদত এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ 10 মেৰ পৰা চৰকাৰী ঘৰৰ বাবে নিজে কৰিব পাৰিব নিজৰ জিঅ' ট্ৰেকিং বিনামূলীয়া গ্ৰাহকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 10 মেৰ পৰা 15 দিনৰ বাবে ৰাইজৰ বাবে মুকলি সেৱা জিঅ' ট্ৰেকিং কৰিবলৈ বাকি থকা লোকসকলে কৰিব পাৰিব এতিয়াৰ পৰা জিঅ' ট্ৰেকিংৰ বাবদ দিব নালাগে এতিয়াও 1 টকা পৰ্যন্ত নিজেই ঘৰতে বহি মোবাইলতে কৰিব পাৰিব এতিয়াৰ পৰা জিঅ' ট্ৰেকিং সমগ্ৰ প্ৰক্ৰিয়া শিকাই দিব এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ আজিৰ পৰা এটিএমৰ মাচুল বৃদ্ধি হল দেশ জুৰি আৰবিআই দিছিল বেংকবোৰলৈ বিশেষ জাননী 1 মেৰ পৰা বিনামূলীয়া মাহিলী ব্যৱহাৰ বাহিৰে এটিএমত আৰম্ভ হৈছে মাচুল প্ৰক্ৰিয়া ৰিজাৰ্ভ বেংকে 28 মাৰ্চত বেংকবোৰলৈ দিছিল বিশেষ নোটিছ এটিএমেৰে নগদ ধন উলিয়াৰ মাচুল 2 টকাৰ পৰা সৰ্বাধিক 23 টকা পৰ্যন্ত বৃদ্ধি আৰু প্ৰতি মাহে 5 টাহে বিনামূলীয়া লেনদেনৰ সুযোগ পাব প্ৰত্যেক গৰাকী গ্ৰাহকে নগদ ৰিচাইকেল মেচিনত কৰা লেনদেনৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিৰ্দেশনা আৰু প্ৰত্যেক লেনদেনৰ বাবদ আপুনি ভৰিব লাগিব 19 টকা পৰ্যন্ত ইয়াৰ পূৰ্বে প্ৰত্যেক লেনদেনত ভৰিবলগীয়া হৈছিল 6 টকাকৈ আৰু এটিএম ইন্টাৰচেঞ্জ মাচুল বৃদ্ধিত মঞ্জুৰি দিছে এবাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আৰু এটিএমৰ পৰা টকা ওলালে আজিৰ পৰা বেংকে ল'ব আপোনাৰ পৰা অধিক টকা এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ আমাৰ তৃতীয় নম্বৰ খবৰটোতে আছে ডাঙৰ খবৰ 1 অক্টোবৰৰ পৰা ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ 1 অক্টোবৰৰ পৰা আশা কৰ্মীৰ দৰমহা বাঢ়িব অংগনবাদী কৰ্মীৰ দৰমহা বাঢ়িব লগতে অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা বাঢ়িব ৰান্ধনীৰ দৰমহা বাঢ়িব লগতে টিউটৰ দৰমহা বাঢ়িব নতুনকৈ আৰু বিদ্যালয় প্ৰাধিকৰণ কৰা হ'ব বিদ্যালয় প্ৰাধিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ সংখ্যালঘু জনতাক অখিল গগৈয়ে দিছে এবাৰ শপত পঞ্চায়ত নিৰ্বাচনত বিজেপিক ভোট নিদিব সাম্প্ৰদায়িক এআৰডিএফকো ভোট নিদিবলৈ আহ্বান এবাৰ অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ সভাতে হাতে হাত ধৰি পৰুৱালে সংকল্প বচন জুৰিয়া মেলেকাডিঙৰ এক পঞ্চায়ত নিৰ্বাচনী সভাত বিধায়ক অখিল গগৈৰ এই মন্তব্য